নমস্কাৰ, প্ৰণাম, স্বাগতম জনালোঁ আপোনালোকক। আৰু বন্ধুসকল, মই এতিয়া আপোনালোকক খন্তেক সময়ৰ কাৰণে এখন অমাত জীৱৰ পৃথিৱীলৈ লৈ যাম। আৰু বন্ধুসকল, মই এয়া উপস্থিত হ'লোঁ চিপাজাৰ পটনাৰ। আমি কি ঠাইত উপস্থিত হ'লোঁ? আপোনাৰ নাম? সুব্ৰজ্যোতি শৰ্মা। সাপডাল কেতিয়া দেখা পাইছিল? ৰাতিপুৱা। ক'ত আছিল? ভিতৰতে আছিল। কি কৰিব গৈছিল? ছাগলী উৰিব। আপোনালোকৰ বহুত সময় নকৰি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। বলকচোন বাৰু, প্লিজ কাম আহক। আপোনালোকৰ তাত আৰু ডাঙৰ আছে। বেছি নেকি সাপডাল? ই চাৰিওফালে পানী হৈ আছে। আপোনালোকে জানে এয়া বৰষুণ দি আছে এইকেইদিন, আৰু ইহঁতৰ ঘৰটো পথাৰৰ মাজত। চাৰিওফালে পানী হোৱাৰ কাৰণে সাপডাল আহি ওখত ইয়াতে সোমাই আছে। এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। চাওক বন্ধুসকল, সাপডাল, এইডাল সাপ একেবাৰে তলত সোমাই আছে। চাওকচোন বাৰু, এইডাল সাপ কেনেকুৱাকৈ শুই আছে। হা? সৰু নহয়, ডাঙৰে। মই লাৰিম দেই, লাৰাৰ লগে লগে সাপডাল হয়তো সেইটো হ'লে হেৰি কৰি আছো। এই আস্তিক ধীৰে 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 বেছি হেলা নাই। ধীৰে 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 সাপডালক মানে ভুকে আছো মই, বুজিছানে? ষ্টিকডাল আগত দিছোঁ। যদি মই নেমুৰ দিগি দিওঁ সেই সাপডাল যাব। গতিকে মই সাপডাল সিফাল দিগি নিবৰ কাৰণে চেষ্টা কৰিম। কেমেৰামেন ধুনীয়াকৈ দেখাই দিবি দেই। অঁ, মোৰ ফালে আহিছে। আই, চিন্তা নাই, চিন্তা নাই, ভালে হৈছে, ভালে হৈছে, ভালে হৈছে। সাপডালক খেলা মেলি আছে, দেখি নাই? মই ইয়াত সাপডালক খং উঠিছোঁ। দেখাই দেবে, কেমেৰা দেখাই দেবে, কেমেৰা দেখাই দেবে। সাপডাল সিফালে ওলাব পাৰি ভাল হ'ল হয়, থ'ব ভাল হ'ল হয়। এইখিনি জেগাখিনি ভাল নহয় নহয়। এই হেৰি কৰ পিছত শুনমনিকা, এই ইটো চাইডে লৈ আন। তাকে সিফালে নিয়ে চেষ্টা কৰি আছোঁ। লাহে লাহে ভুকে ভুকে নিবাক লাগি চেষ্টা কৰি আছোঁ মানে, বুজা নাই নে? এইখিনি ঠাই ভাল নহয় সাপডাল ধৰা। অঁ, হ'ব দে বাৰু, মই আছোঁ বাৰু ধুনীয়াকৈ। যা যা যা, ভয় নকৰ, ভয় নকৰ, ভয় নকৰ। আৰু বন্ধুসকল, এতিয়া মই সাপডাল ধুনীয়াকৈ মোৰ ওচৰত আনি ল'লোঁ। ফাৰ্ষ্ট টাচ কৰিম এবাৰ সাপডাল। একদম চাইলেণ্ট, ধুনীয়াকৈ 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 ধুনীয়াকৈ। এইয়া দেখিছনে? এয়া সাপ মানুহৰ ঘৰত সোমাই আছে। আৰু এইডাল সাপ আমি ছাগলীত চাং দিওঁ, আৰু সেই চাঙৰ তলত, হেই মনে মনে থাকচোন, কথাখিনি ক'বা দি। আৰু সেই ছাগলীৰ চাঙৰ তলত এই সাপডাল শুই আছিল আৰু ভিতৰত সোমাই আছিল। লাগ পোৱা নাছিলোঁ, আৰু মই সাপডাল মাথাত দি সাপডাল হুৰকাই হুৰকাই সৰু ছোৱালীৰ দৰে মই ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি দিলোঁ। আৰু বন্ধুসকল, এই সাপডাল দেখা পাই আপোনালোকে চিনি পাইছেই চাগে। এই সাপডাল ঘূৰিয়া সাপ। কেতিয়া দেখা পাইছিল ফাৰ্ষ্ট? আপুনি দেখা পাইছে নে আপোনাৰ ল'ৰাই দেখা পাইছে? মোৰ নাম্বাৰটো পোৱা নাছিলে নেকি?
আপোনালোকে দেখিলে এওঁলোকৰ ঘৰত সাপ ওলাইছিল, এওঁলোকে মোৰ নাম্বাৰটো পোৱা নাছিল। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ শ্বেয়াৰ কৰিলেহে ঘৰৰ ভিতৰত কেতিয়াবা যদি মানুহৰ সাপ ওলায় তেতিয়াহ'লে মোৰ নাম্বাৰটো পাব। আপোনালোকৰ ওচৰৰ কোনোবা মানুহক বা আপোনালোকৰ সম্পৰ্কীয় মানুহক বা আপোনালোকৰ বন্ধুক যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে তেওঁলোকৰ উপকৃত হ'ব। আমাৰ মানুহৰ যি হৈ যায় কিবা ফুৰ হৈ যায়, কিছুমান ডাঙৰ ডাঙৰ যি হৈ যায় বাৰ মানে মই বুজি পোৱা নাই। আমাৰ গুইহাববিলাক গুইহাববিলাক কিবা শুক্ৰবাৰ মঙলবাৰ কিবা এনেকুৱা জ্বৰ নুঠে নে? নাই নাই নাই, সেইবিলাক মিছা কথা, সেইবিলাক মিছা কথা। ঘৰত সাপ ওলাইছে আৰু এইটো নেচাৰেল। মোক তাৰমানে মই বাছত দি আছিলোঁ, বাছত দি থাকোঁতে মোক পিঠিৰ চাইডত তাৰমানে হেৰি ফেনা মেলি এনেকুৱা আছে, এনেকৈ খুটি যদি নধৰিলে হয় তেতিয়াহ'লে মোক খুটালে হয়, খুট মাৰিলে হয়। আৰু এডাল সাপে খুটিলেও একো নহয় মানুহৰ। হয় নেকি? এডাল সাপৰ বিষ নাই, কিন্তু যদি সাপে কামোৰে তেতিয়াহ'লে ভয় কৰিব নালাগে। নাৰ্ভাছনেছ। যিকোনো সাপে, বিষাক্ত হওক বা অবিষাক্ত সাপ, যিকোনো সাপে কামুৰিলে ভয় কৰিব নালাগে। যদিহে ভয় কৰা যায় তেতিয়া কি হৈ যায় জানে, নাৰ্ভাছ হৈ পেলাই কিছুমান মানুহ মৃত্যু মুখত হয়। এডাল সাপৰ বিষ নাই, এডাল সাপে যদি কামোৰে তেতিয়া টিটি ইনজেকশ্যন ল'লেই হ'ব। কিন্তু যদি কামোৰে কিন্তু ঘৰতে টিটি ইনজেকশ্যন নহয়, আকৌ হস্পিটেলত যাব লাগিব। আমাৰ যেনেকৈ মানুহৰ বা চৰাই চিৰিকটিৰ লগ থাকে কিন্তু সাপৰ এনেকুৱা লগ নাথাকে। যেতিয়া সিহঁতৰ সংগম কৰা সময় হ'ব তেতিয়াহে সিহঁতৰ লগ বিচাৰি পেলাই যায়। কিবা এটা থাকে নেকি কটা এটা? আৰু এওঁলোকে একবাৰ ধুনীয়াকৈ সাপডাল লাৰি চাইছে আৰু মই লাৰিবৰ কাৰণে ধুনীয়াকৈ দিছোঁ, কাৰণ মানুহৰ যিমানখিনি ভয় আছে সাপৰ প্ৰতি সিমানখিনি ভয় যাতে মানুহৰ নোহোৱা হৈ যায় সেইকাৰণে আমি ধুনীয়াকৈ ইহঁতক লাৰি চাবৰ কাৰণে দিছোঁ। কিন্তু ইয়াৰ মূৰটো মোৰ ফালে ৰাখিছোঁ, উগ্ৰ হৈ গ'লে বেয়া হৈ যাব। এৰি দিয়া বঢ়িয়াকৈ, আমি ধুনীয়াকৈ এৰি দিওঁ। ধুনীয়াকৈ ই এটা প্ৰকৃতিৰ বস্তু, জীয়াই থাকিব লাগে, কাৰণ ইয়াৰ খেতিয়কৰ বন্ধু, ই থাকিলেহে আমি খেতি ভালকৈ পাম। নে কি কয় দাদা? বেল নিগনি এন্দুৰ এইগিলা খাবৰ কাৰণে লাগবনে, হয়নে নহয়? কাৰণ ই এটা প্ৰকৃতিৰ বস্তু, জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। পানীত যাব, পানীখিনি দেখা পালে ডাইৰেক্ট পানীত যাব, আৰু পানী দেখা নাপালে চাইডে চাইডে যাই থাকিব। বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত সহানুভূতি পাই থাকোঁ। ধন্যবাদ। জয় অসম।